নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ টাইমনি লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সামগুৰিত বিজয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ যোগে মন্তব্য তেওঁ কৈছে যে সামগুৰিত বিজেপিৰ বিজয় ৰাজ্যৰ ৰাজনীতিলৈ ডাঙৰ পৰিৱৰ্তন আনিব তেওঁ কৈছে যে সামগুৰিত তেওঁ নিশ্চিত নাছিল বিজয় হোৱাটো কিয়নো সামগুৰিত ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱাৰ 2001 চনৰ পৰাই সামগুৰি সমষ্টিটো ৰকিবুল হুছেইনৰ হাততেই আছিল আৰু তেনে ক্ষেত্ৰত 2024 চনত যিগৰাকী বিজেপি প্ৰাৰ্থী দীপৰঞ্জন শৰ্মাই বিপুল ভোটত জয়লাভ কৰিছে সামগুৰি সমষ্টিৰ পৰা আৰু তাৰ বাবে সামগুৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোৱাকালি ফেচবুক লাইভ যোগে এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সেই মন্তব্য আমাৰ হাতত আহি পৰিছে মন্তব্য আপোনাক শুনাবলৈ চেষ্টা কৰিছো লোকসভাৰ নিৰ্বাচনতো এই সমষ্টিটোৰ পৰা লোকসভাৰ সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যথেষ্ট সংখ্যক ভোটত লিড লবলৈ সক্ষম হৈছিল সেয়েহে নিৰ্বাচনৰ প্ৰাৰম্ভণিতে মোক কোনোবা সাংবাদিকে সুধিলে যে উপনিৰ্বাচনত আপোনালোকে কেইটা সিটত জিকিব মই 4টা সিটত জিকিম বুলি উল্লেখ কৰিছিল কাৰণ সামগুৰি সমষ্টি আমি জিকা সহসাধ্য নাছিল মই গৌৰৱ অনুভৱ কৰো যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অক্লান্ত প্ৰচেষ্টাৰে সামগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী দীপলুৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰে সামগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব কংগ্ৰেছ দলৰ ৰাজনীতি আছিল এপিজমেন্ট অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা ভাৰতীয় জনতা পাৰ্টিৰ নীতি হল এপিজমেন্ট টু নান জাষ্টিস টু অল অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰো আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলো যে আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলো যে এপিজমেন্ট টু নান বাট জাষ্টিস টু অল সবকে সাথ সবকে বিকাশ আজি সামগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহা সকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে মই পুনৰবাৰ সামগুৰিৰ বিশেষ বিজয়ৰ বাবে দীপলুৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক উষ্ণ অভিনন্দন